গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য দেৰগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ। গৌৰৱ গগৈৰ পৰিয়ালত গৌৰৱ গগৈৰ বাহিৰে কোনো ভাৰতীয় লোক নাই আৰু ভূপেন বৰাই মহিলাক অশালীন ইংগিত দিয়ে। কংগ্ৰেছত মহিলা সুৰক্ষিত নহয় এইবুলিও মন্তব্য বিস্মিতা গগৈৰ। গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক সন্দৰ্ভত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু আপোনালোকে নিজেই চাওক, গৌৰৱ গগৈ কেৱল মাত্ৰ এজনেই মানে হিন্দু, এজনেই অসমীয়া, এজনেই আহোম হৈ আছে। তেওঁৰ পত্নীও মানে হিন্দু নহয়, তেওঁৰ নকওঁ মই তেওঁ যে ধৰ্ম পৰিৱৰ্তন কৰিব লাগে, কিন্তু তেওঁ ভাৰতীয় নহ'ল আজিলৈকে। আৰু আটাইতকৈ দুখৰ কথা, তেওঁ নিজৰ সন্তানকেইটাও ভাৰতীয় নহয়। আৰু সেই যদি নিজৰ পৰিয়ালটোৱে যদি বিদেশী হয়, তেতিয়াহ'লে তেওঁৰ সম্পৰ্ক, আত্মিক সম্পৰ্কটো কাৰ লগত থাকিব? এই দেশখনৰ লগত, এই ৰাজ্যখনৰ লগত, আমাৰ মাতৃভূমিখনৰ লগত কেতিয়াওতো আত্মিক সম্পৰ্কটো থাকিব নোৱাৰে, কাৰণ নিজৰ পৰিয়ালে বাহিৰৰ। গতিকে এই কথা বতৰাবিলাক সঁচাকৈ দুখ লগা। আৰু ইমানখিনি ঘটনা হৈ যোৱাৰ পিছতো তেওঁৰ পত্নী এতিয়াও পাকিস্তানৰ লগত সম্পৰ্কটো আছে। গতিকে 2.5 লাখ টকাকৈ দৰমহা লয় পাকিস্তান। 2.5 লাখকৈ দৰমহা লয়। গতিকে এইটো এটা অত্যন্ত দুখজনক কথা। নিজৰ দেশখনৰ কাৰণে অন্ততঃ ভাবিব লাগিছিলে। আৰু এটা আমাৰ কাৰণে ভয়ংকৰ কথা যে তেওঁ আমাৰ অসমৰ কংগ্ৰেছ দলৰ পাৰ্টিটোৰ নেতৃত্ব লৈ আছে। অতি দুখৰ কথা। গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য দেৰগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ। গৌৰৱ গগৈৰ পৰিয়ালত গৌৰৱ গগৈৰ বাহিৰে কোনো ভাৰতীয় লোক নাই আৰু ভূপেন বৰাই মহিলাক অশালীন ইংগিত দিয়ে। কংগ্ৰেছত মহিলা সুৰক্ষিত নহয় এইবুলিও মন্তব্য বিস্মিতা গগৈৰ। গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক সন্দৰ্ভত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু আপোনালোকে নিজেই চাওক, গৌৰৱ গগৈ কেৱল মাত্ৰ এজনেই মানে হিন্দু, এজনেই অসমীয়া, এজনেই আহোম হৈ আছে। তেওঁৰ পত্নীও মানে হিন্দু নহয়, তেওঁৰ নকওঁ মই তেওঁ যে ধৰ্ম পৰিৱৰ্তন কৰিব লাগে, কিন্তু তেওঁ ভাৰতীয় নহ'ল আজিলৈকে। আৰু আটাইতকৈ দুখৰ কথা, তেওঁ নিজৰ সন্তানকেইটাও ভাৰতীয় নহয়। আৰু সেই যদি নিজৰ পৰিয়ালটোৱে যদি বিদেশী হয়, তেতিয়াহ'লে তেওঁৰ সম্পৰ্ক, আত্মিক সম্পৰ্কটো কাৰ লগত থাকিব? এই দেশখনৰ লগত, এই ৰাজ্যখনৰ লগত, আমাৰ মাতৃভূমিখনৰ লগত কেতিয়াওতো আত্মিক সম্পৰ্কটো থাকিব নোৱাৰে, কাৰণ নিজৰ পৰিয়ালে বাহিৰৰ। গতিকে এই কথা বতৰাবিলাক সঁচাকৈ দুখ লগা। আৰু ইমানখিনি ঘটনা হৈ যোৱাৰ পিছতো তেওঁৰ পত্নী এতিয়াও পাকিস্তানৰ লগত সম্পৰ্কটো আছে। গতিকে 2.5 লাখ টকাকৈ দৰমহা লয় পাকিস্তান। 2.5 লাখকৈ দৰমহা লয়। গতিকে এইটো এটা অত্যন্ত দুখজনক কথা। নিজৰ দেশখনৰ কাৰণে অন্ততঃ ভাবিব লাগিছিলে। আৰু এটা আমাৰ কাৰণে ভয়ংকৰ কথা যে তেওঁ আমাৰ অসমৰ কংগ্ৰেছ দলৰ পাৰ্টিটোৰ নেতৃত্ব লৈ আছে। অতি দুখৰ কথা।